উপস্থিত সন্মানীয় বিচাৰক মণ্ডলী আৰু দৰ্শকবৃন্দ, আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই মোৰ পৰিচয় দিবলৈ ওলাইছোঁ। মই গুৱাহাটীৰ পৰা আহিছোঁ, প্ৰণীতি চৌধুৰী। মই বৰ্তমান কৰ্মৰত ষ্টেট গভৰ্ণমেণ্টৰ মেডিকেল ডিপাৰ্টমেণ্ট। গতিকে মই ইয়াতে আহি খুবেই ভাল পাইছোঁ। ধন্যবাদ। এইখিনিতে মিষ্টাৰ কেটেগৰী এজন আছে কণ্টেষ্টেণ্ট। মই তেখেতকো ইন্ট্ৰডাকশ্যনত নেক্সট সাজুৰি দিবলৈ অনুৰোধ জনাইছোঁ। কেনেকুৱা লাগিছে আপোনাৰ আজি এইখন মঞ্চত? ভাল লাগিছে। সঁচাই ভাল লাগিছেনে? হয়। এই মঞ্চত আপুনি এতিয়া আছে, এইটো সময়ত, এইটো মুহূৰ্তত আপুনি কাক ধন্যবাদ দিব বিচাৰে? আপোনালোকক সদায় সবাইকে ধন্যবাদ। য়েছ, মই মানে এইটো ক'ব বিচাৰিছিলোঁ। কথাটো ওলোৱাৰ কাৰণটো আপুনি বঙালীতে কওক ভালকৈ। মই প্ৰতিখন মঞ্চতে এটা কথা কওঁ যে প্ৰতিভা থাকিলেই নহ'ব, প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমাক এখন সুন্দৰ মঞ্চ লাগিব। আৰু আজিৰ এই মঞ্চখন পিংকিয়ে দিছে, নহয় জানো? গতিকে তেওঁক ধন্যবাদ দিব লাগে। লাগে। এবাৰ দিয়কচোন আপোনাৰ লেংগুৱেজত, আপোনাৰ ভাষাত, আপোনাৰ ষ্টাইলত। ডাইৰেক্টৰ অফ দিছ শ্ব' এণ্ড দিছ শ্ব' পিংকিক ধন্যবাদ দিয়ক। পিংকি মেডাম, আপোনাকে বহুত 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 ধন্যবাদ। পিংকি মেডাম ক'ত গ'ল? এটা জোৰকৈ হাত চাপৰি হ'ব লাগে। মই বাৰে বাৰে এটা কথাকে কৈ আছোঁ যে আজিকালি চব বস্তু এক্সপেঞ্চিভ হৈছে। এটা বস্তুৱে বিনামূলীয়া, সেয়া হ'ল ক্লেপ। গতিকে ক্লেপটো জোৰে দিব লাগে, নহয় জানো? তাত কোনো পইচা নালাগে। সঁচাই ভাল লাগিছেনে? ঘৰৰ পৰা ফুল ছাপোৰ্ট আছে? আছে একদম একদম। ঘৰৰ পৰা কোনে কৈছে যে এইটো কৰিব লাগে বুলি? গোটেই মানুহে ছাপোৰ্ট দিছে। মোৰ হাজবেণ্ড, মোৰ বাইদেউ, মোৰ মা, গোটেই মানুহ আহিছেনে আজি ইয়াতে? আহিছে। চাই আছে, আপোনাক চাই আছে। আপোনাকতো বহুত ধুনীয়া লাগিছে আজি। কিবা কৈছে নে? কমেণ্ট চমেণ্ট দিছেনে নাই? মোৰ কথা বাদ দিয়ক, কমেণ্ট চমেণ্ট দিছেনে নাই? মেছেজ মনে মনে মেছেজ কিবা ভাল লাগিছে দেই বা তেনেকুৱা ধৰণৰ কিবা খুব ভালো লাগছে নাই? একো দিয়া নাই। খুব সুন্দৰ এটা পৰিৱেশ আচলতে। ধন্যবাদ দিব লাগিব সঁচাকৈ পিংকিক। এনেকুৱা ধৰণৰ মঞ্চ এখন আপোনালোকক মানে আমাক সমাগম কৰাৰ কাৰণে। ৰিহা লৈছে, ধুনীয়াকৈ এটা মুগাৰ বেগ লৈছে, পাটৰ কাপোৰ এযোৰ পিন্ধিছে, আৰু এগৰাকী বোৱাৰী যেনেকৈ থাকিব লাগে মূৰৰ উৰণি ভাগ আপুনি ধুনীয়াকৈ লৈ আহিছে। দেখি বৰ ধুনীয়া লাগিছে। ধন্যবাদ। আৰু আপোনাক কিনো সুধিম তাকেই মই ভাবিছোঁ, কাৰণ আপুনি মানুহ হয়তো বহুতখিনিয়ে জানিব। মোৰে ভয় লাগিছে এতিয়া, চাকৰিয়াল মানুহ যেতিয়া, আমি সুগৃহিণী হাউচৱাইফ যেতিয়া, তবু সুধিব লাগে যেতিয়া সুধিছোৱে। আৰু এগৰাকী মহিলা আটাইতকৈ মৰম ভাল লগা শব্দটো কি এগৰাকী মহিলাৰ কাৰণে, বিবাহিত মহিলাৰ কাৰণে? মই ভাবোঁ মা শব্দটো বহুত ভাল লগা শব্দ। সঁচাই। আপোনাৰ ল'ৰা ছোৱালী আছে? হয়, ল'ৰা এটা। আপোনাৰ যেতিয়া ল'ৰাটোৱে মা শব্দটো কৈছিলে, আপুনি কেইবাৰ কোৱাইছিলে বাৰু সেই শব্দটো? আকৌ এবাৰ কোৱাচোন শুন। মোৰো 3টা ল'ৰা, সেই তিনিওটাই যেতিয়া প্ৰথম মাত লয় 3-4বাৰমান কওঁ, দে আকৌ কোৱাচোন, শুন আকৌ কোৱাচোন। এগৰাকী মাতৃৰ ভাল লগা শব্দটো হ'ল মা শব্দটো, হয়নে? তাতকৈ আৰু আমাক একো নালাগে। ভাল লাগিছে। আৰু এটা সুধোঁ,
এগৰাকী নাৰী কেইটা ৰূপত থাকে? বিবাহিত কাৰণে মই এইখিনিয়ে সুধিছোঁ, আৰু বিবাহিত মহিলাৰ জনা দৰকাৰ কাৰণে সুধিছোঁ। এগৰাকী মহিলা নাৰী বা মহিলা? নাৰী একে তিনিটা ৰূপত থাকে মোৰ মতে, পুত্ৰী, মাতৃ আৰু আপোনাৰ হেৰি পত্নী। হয়, সেয়াই কৈছিলোঁ। আপুনি চাকৰিয়াল মানুহ, মোৰ ভয়ে লাগিছে। মই কৈছিলোঁৱেই, কিন্তু আপুনি এটাকেইটাই উত্তৰ দিছে, ভাল লাগিছে। ধন্যবাদ। আৰু ইমান ধুনীয়াকৈ ফুট সেন্দুৰ লৈছে। পাৰাৰ কাৰণেহে সুধিছোঁ, নোৱাৰিলে এটা বা দুটাই সুধিলোঁ হয়। আৰু আপুনি সেন্দুৰৰ বিষয়ে 3টা লাইন ক'ব পাৰিব নেকি? সেন্দুৰটো আমাৰ বিবাহৰ সাক্ষী প্ৰতীক হিচাপে জনা হয়। আৰু মই জনাত মানে দীঘলকৈ সেন্দুৰ ল'লে হাজবেণ্ডৰ দীৰ্ঘ আয়ু হয় বুলি শুনিছোঁ। আৰু মঠ মন্দিৰতো ইউজ কৰে। ধন্যবাদ সকলোকে। আজি খুবেই ভাল লাগিছে। আজি প্ৰথমতে মই পিংকী বৰ্মনক ধন্যবাদ জনাইছোঁ মোক মাতাৰ বাবে। আৰু মিছেছ মিছ টিন আৰু মিষ্টাৰ আছে নেকি, চবকে ধন্যবাদ কৈছোঁ। আৰু আমাৰ বাইদেউসকলকো চবকে ধন্যবাদ। আৰু যিবিলাক কণ্টেষ্টেণ্ট আছে চবকে অল দ্য বেষ্ট দিছোঁ। আৰু আমাৰ বাইদেউক লগ পাই খুবেই ভাল লাগিল আৰু চবকে ভাল লাগিছে। কিন্তু প্ৰথমতে মই পিংকীক এটা কথা ধন্যবাদ জনাইছোঁ যে আমাৰ যিখিনি আমাৰ প্ৰগ্ৰাম কৰে, মানে যিখিনি এটা প্ৰগ্ৰাম কৰাৰ আগতে বহুত কষ্ট হয় আমাৰ মহিলাসকলৰ। কিন্তু আজি পিংকী যিখিনি এইটো মানে শ্ব'টো কৰি আছে খুবেই ভাল লাগিছে। কাৰণ অকলে যিখিনি সাহস কৰে এইখিনি কাম কৰি আছে, মানে আমাৰ মহিলাসকলৰ কাৰণে বহুত ভাল লাগে। আৰু কাৰণ কিয় যিখিনি উঠি অহা ল'ৰা ছোৱালী মহিলা যিবিলাক নিজৰ নিজৰ টেলেণ্টত দেখাব পৰা হৈছে। কাৰণ কিয় আজি এইখিনি মানে কিছুমান মানুহ এনেকুৱা হৈ যায় যে খালি ভাড়াণ্ডা যে ল'ৰা ছোৱালীক চাব, সেইটো কথা নহয়। কাৰণ কিয় মহিলাসকলক মানে নিজৰ নিজৰ টেলেণ্ট অলপ দেখাটো আমি ভাবোঁ। কিন্তু আমাৰ গাঁৱত হৈছে কি, আমি বোৱাৰী হওক বা ছোৱালীবিলাক যদি আমাৰ ফেশ্বন শ্ব' বুলি ক'লে মানুহে বেয়া বুলি ভাবে। কিন্তু সেইটো কথা নহয় যে কিছুমান এনেকুৱা ভাল বোৱাৰীও মানে শিক্ষিত হৈ মানে ঘৰতে ভাত ৰান্ধা আৰু ল'ৰা ছোৱালী চালে যে খালি যে ভাল বোৱাৰী, সেইটো কথা নহয়। মানে শ্ব' কৰিলে যে বেয়া হয় সেইটোও নহয়। মানে কিছুমান এনেকৈ থাকে কৰিব বিচাৰে কৰিব নোৱাৰে। কিন্তু সেইবিলাক মহিলাও যাতে আহিব পাৰে। আৰু চবকে কওঁ মই আহক আৰু চবে কৰক, এবাৰ কৰি চাওক কেনেকৈ লাগে। যে শ্ব' বস্তুটা বেয়া নহয়, একচুৱেলি বেয়া নহয়। মানুহে নিজৰ টেলেণ্ট নিজৰ মানে থিংকিংটোহে বেয়া একচুৱেলি। কিন্তু শ্ব' কৰিলে যে বেয়া হয় সেইটো নহয়। কিন্তু ময়ো এজন মহিলাই হয়। ময়ো মানে এইটো ল'ৰা আছে মোৰ, হাই ছেকেণ্ডেৰী দিছে এইবাৰ, হাই ছেকেণ্ডেৰী পাছ কৰিছে মানে। তাৰপিছত মানে তথাপিও মই এইটো মই সদায় মানে ভাবোঁ, মই ফেশ্বন শ্ব'টো মই মানে একচুৱেলি শ্ব' হয়। আৰু মই একচুৱেলি মই বিউটিচিয়ান হয় আৰু মই মেকআপ আৰ্টিষ্টো হয়। কিন্তু মই ভাবোঁ ফেশ্বন শ্ব'টো হৈছে মানে মোৰ একদম সৰুৰ পৰা মানে মোৰ বহুত চখ। সেইটো কাৰণে মই আজি এইখিনি মই কৰি আছোঁ আৰু কৰি থাকিম, আগলৈও কৰি থাকিম। আৰু চবকে কৈছোঁ আহক আৰু চবে কৰক, ভাল লাগে। আৰু কণ্টেষ্টেণ্টবিলাকক অল দ্য বেষ্ট চবকে।
ৰ'বা আঁতৰি যাব হেণ্ডচাম হ'ব নোৱাৰে ক'ত চাব বিচাৰে জোৰকে হাত চাপৰে দিব লাগে সেইটো কাৰণে মোবাইলটো লৈ আছে কেছটো বেলেগ অ'কে হৈছোঁ অলপ বেছ দেই ভাল পাইছে আপুনি আপোনাৰ কপাল আৰু আমাৰ চতাল থেংক ইউ আমি ফিল্মফেয়াৰ মিডিয়া আৰু টিভি প্ৰডাকশ্যনৰ ফালৰ পৰা আমাৰ মিষ্টাৰ কেটেগৰী বেছিক আছে আৰু তেওঁৰ ইন্ট্ৰডাকশ্যন আৰু কুৱেশ্যন আনচাৰ যাতে একেলগে হৈ যায় মই তেখেতক সাজু থাকিবলৈ অনুৰোধ জনালোঁ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা দৰ্শক মণ্ডলী লগতে এই গোষ্ঠীৰ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা সেৱা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ 226 বছৰ ইতিহাসে গৰকা ভাৰতবৰ্ষৰ একক সাংস্কৃতিকভাৱে স্বীকৃতি পোৱা ভাওনা নগৰী পাৰে চহৰীয়া ভাওনা নামে খ্যাত মই জামুগুৰিহাটৰ ডেকা অৰ্পণ হাজৰিকা যদিও ওদালগুৰিত থাকোঁ তথাপিও মোৰ পৰিচয় জামুগুৰিহাট ভাওনা নগৰী বুলি আৰু মোৰ অভিৰুচি অভিনয় সৌন্দৰ্য চৰ্চা লগতে ঘোষিকা মোৰ প্ৰিয়
আৰু মই আজি অসমীয়া পৰম্পৰাগত এসাঁজ সাজপাৰ পৰিধান কৰি আহিছোঁ ধন্যবাদ ভাইটি হয় নমস্কাৰ বাইদেউ তোমাক দেখি আজি এই মঞ্চভাগ পবিত্ৰ পবিত্ৰ লাগি গৈছে তুমি ইমান ধুনীয়া বগা কাপোৰ এসাঁজ পিন্ধি আহিছা য'ত নেকি আমাৰ নাম সবাহ কিবা মিটিং বিয়া বাৰু সকলোতে আমাৰ এইযোৰ সাজেই লাগে হয় হয়নে হয় বৰ ধুনীয়া লাগিছে তোমাক অশেষ অশেষ ধন্যবাদ বাইদেউ আৰু তোমাৰ যে কোনো নথকাটো যে প্ৰতিযোগী নথকাটো তুমি অকলে হয়, আহিছা সেইটো হয়। আৰু বেছি ভাল লাগিছে বহুত বহুত ধন্যবাদ আশীৰ্বাদ কৰিব আশীৰ্বাদ সদায় আছে হয় তাতে তুমি জামুগুৰি ল'ৰা কৈছা হয়। ইমান ধুনীয়া কথা কৈছা হয়নে হয় হয় তুমি এতিয়া ধৰা ভাওনাৰ কথা কৈছিলা হয় হয়নে তাৰপিছত তুমি অসমীয়া আমাৰ নামঘৰ যোৱা সাজ বুলিয়ে হয় ক'লা হয় তোমাক মই সুধোঁ হয় তিনিবিধ দেৱবাদ্যৰ নাম ক'ব পাৰিবানে তুমি খোল ঢোল নেগেৰা দবা হ'ব মই তিনিবিধেই কৈছোঁ বাৰু তুমি চাৰিবিধেই ক'লা ক্ষমা কৰিব একো নহয় যিমান হয়। জানা সিমান ভাল হয়। কিন্তু মই তিনিটাহে সুধিছোঁ তোমাক হয় হয় আৰু এটা কথা সুধোঁ হয় কওক আমাৰ যে তুমি এতিয়া ডিঙিত গামোচা ভাগ লৈছা হয় হয় আমাৰ গামোচা কেই প্ৰকাৰৰ আছে গামোচা কেইবা প্ৰকাৰৰ হয় তাৰে মোক তিনিবিধ ক'লেও হ'ব গোসাঁই গামোচা বিহুৱান পানী গামোচা হয় ধন্যবাদ বাইদেউ তুমি হয় যেনেকৈ ড্ৰেছ পোচাকযোৰ পিন্ধিছা হয় গোটেইখিনি কথা বুজি পাইছা এই কাপোৰযোৰ পিন্ধি দেৱবাদ্যৰ কথা জানিবই লাগিব হয় ভাল লাগিল হয় আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল মই কামনা কৰিছোঁ বহুত বহুত তোমাৰ ধন্যবাদ সাহসটো বহুত বেছি অকলে কিছুমানে আহি আমি কেতিয়াবা অকলে বুলি ক'লেই নকৰোঁ বুলিয়ে ঘূৰি আহিম হয় কিন্তু তুমি যে আজি অকলে হৈও কৰিছা তোমাক হয়। মই সেইটো কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ হয়। আৰু তুমি আৰু আগুৱাই যাবা ঠিক আছে নিশ্চয় তেখেতে সুধিব পাৰে কিবা ঠিক আছে ঠিক আছে। তুমি ধুনীয়াকৈ ৱাক এটা কৰি যোৱা ঠিক আছে বহুত বহুত ধন্যবাদ বাইদেউ ঠিক আছে Filmfare Media and Media Production and PV Production. Moram Sene. এতিয়া
নিতুমণি কলিতাই সুন্দৰ ৱাক প্ৰদৰ্শন কৰিলে ইয়াত মৰম চেনেহ আমাৰ ফালৰ পৰা ফালৰ পৰা মৰম চেনেহ সুন্দৰ এখেতৰ সুন্দৰ চবৰে সুন্দৰ হৈছে এতিয়া আমাৰ সুন্দৰ সুন্দৰ ঢেৰ আছে ইয়াত আমাৰ বঙাইগাঁও গোটেই সুন্দৰী মানে এক হাবত পৰিণত হৈছে এখন জোরকৈ হাত বিচাৰিছো চবৰে পৰা আৰু সংবাদকৰ্মী মই নিজেও এজন গতিকে খুব কষ্ট কৰে আৰু বঙাইগাঁৱৰ গোটেই মোৰ ইয়াত প্ৰাগজ্যোতিষপুৰ লাইভত মোৰ বিভিন্ন নিউজ ওলায় প্ৰাগতো ওলায় মোৰ নিউজ গতিকে মই হাততালি দিবলৈ কৈছোঁ কাৰণ আমাৰ মিডিয়া ছাপোৰ্ট নহ'লে আমি যিকোনো এটা বস্তু আমি ফ'কাছত নাহে গতিকে ফ'কাছত থাকিব লাগিব আমাৰ সকলো বস্তু যাতে টিভি প্ৰডাকশ্যনৰ আজি এই কাৰ্যসূচীটো খুব ভাল হয় আৰু মিডিয়াৰ সহযোগত কাৰণ তেখেতে আমাৰ সহযোগী পাৰ্টনাৰ হিচাপে আছে ইয়াত এণ্ড টাইম আছে ইয়াত দৈনিক গণ অধিকাৰ আছে লাইভ আৰু ইয়াতে প্ৰাগৰ আৰু তেখেতে এজন প্ৰাগৰো এজন ভাল সাংবাদিক হাততালি এটা দিবলৈ গৈছোঁ হাততালি এটা দেই আপোনালোকৰ নিজৰ চেনেল কিন্তু বঙাইগাঁৱৰ ইয়াতে বেষ্ট টেলেণ্ট কণ্টেষ্টেণ্ট নাম্বাৰ 18 বেষ্ট ফটোজেনিক 18 আগুৱাই আহিবলৈ কৈছোঁ বেষ্ট ফটোজেনিক 21 কণ্টেষ্টেণ্ট আৰু বেষ্ট ৰেম্প ৱাক কণ্টেষ্টেণ্ট 22 Best Talent 18 Best Photogenic 21 Best Ramp Walk Contestant 22 Best Attitude Contestant 19 Best Smile Contestant 17
Ramp walk, best ramp walk, contestant 22. Best attitude, contestant 19. Ago Goisu, best talent, contestant 18. Best photogenic, contestant 21. Our best ramp walk, contestant 22. Best attitude, contestant 19. Best smile, contestant 17. Best photogenic, contestant 21. Contestant 17, best smile. Best smile, contestant 17. Best smile, contestant 17. Best talent, contestant 18. Best smiles, contestant 17. এতিয়া আমাৰ 3 ক্যাটাগরি হৈ গৈছে আমাৰ বাকি আছে মিস ক্যাটাগরি মই এগৰাকীকে আমন্ত্ৰণ কৰিম ইয়ালৈকে ক্যাটাগরিখিনি মই মঞ্চৰ পৰা আঁতৰি আমি নেক্সট কাৰ্যসূচীলৈ যাম হৈছে 3 ক্যাটাগরিখিনি মই অলপ প্ৰস্থান কৰিবৰ কাৰণে
ৱৰ্ক কণ্টেষ্টেণ্ট 15 মই আগুৱাই আহিবলৈ কৈছোঁ বেষ্ট ৰেম্প ৱৰ্ক কণ্টেষ্টেণ্ট 15 ইয়াৰ পিছত বেষ্ট টেলেণ্ট কণ্টেষ্টেণ্ট বেষ্ট এটিটিউড কণ্টেষ্টেণ্ট 14 বেষ্ট ফটোজেনিক কণ্টেষ্টেণ্ট 13 ক্লোজ হবে হ্যাঁ গ্রুপ ফটো Best attitude contestant 14 60 yeah best ramp walk 15 contestant best photogenic 13 best attitude contestant 14 best talent constant pen 16 okay
অলপ ক্লোজ মই গ্ৰুমিং মেণ্টৰ মৌচুমী ৰায় আমন্ত্ৰণ জনাইছোঁ। মৌচুমী ৰায় গ্ৰুমিং মেণ্টৰ। সম্বৰ্ধনা জনাবৰ কাৰণে মই টিভি প্ৰডাকশ্যনক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ সতীৰ্থসকল য'ত আছে গ্ৰুমিং মেণ্টৰগৰাকীক সম্বৰ্ধনা জনাব লাগে। আৰু গ্ৰুমিং মেণ্টৰ হিচাপে তেখেতে যথেষ্টখিনি ইয়াতে উৎসৰ্গাৰ মনোভাৱ লৈ কাম কৰিছে। এই গোটেই শ্ব'টোৰ কোৰিঅ'গ্ৰাফাৰ আৰু গ্ৰুমাৰ হিচাপে কাম কৰিছে উপাসনা চৰকাৰে। মই উপাসনা চৰকাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰ এটা হাততালি দিব লাগে উপাসনা চৰকাৰক। গোটেই শ্ব'টোৰ কোৰিঅ'গ্ৰাফ তেওঁ কৰিছে।
এবাৰ মনোৰঞ্জনক আমন্ত্ৰণ জনাইছোঁ। মনোৰঞ্জন আহা। মঞ্চলে গোটেই 3 কেটেগৰী যিখিনি আছে বিচাৰকসকলক মাননীয় বিচাৰকসকলকো আহিবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ যি সংগঠক আছে সংগঠকক আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমাৰ অন্তিম মুহূৰ্তৰ বাকী আছে আৰু এতিয়া ৰাতি 12টা বজাত শেষ হাঁহি চবেই মাৰিছে আৰু চবেই হাঁহি আছে, কিন্তু চবেই এইকাৰণে নিজকে হাত ভৰি বান্ধা থাকে। আমাক মাত্ৰ 3জনহে বিচাৰ কৰি উলিয়াবলৈ দিয়ে। সকলোৰে ভাল হৈছে, মই নাই কোৱা যে বেয়া হৈছে, কিন্তু তাৰ মাজতে আমি বাছি বাছি উলিয়াব লাগিব। আমাৰ কামখিনি কৰাত বহুত কষ্ট। আমি মানুহৰ পৰা বহুত হাও সপনি গালিও খাবলগীয়া হয়। আজিও চাগে কিমান মনত দুখ পোৱা কথা শুনিম বা হেৰি হ'ব, কিন্তু সেইটো নহয়। তোমালোকে আগুৱাই যোৱা। মই অথনিও কৈছিলোঁ যে পুৰস্কাৰ পোৱা বা উইনাৰ হোৱা বা ফাৰ্ষ্ট ছেকেণ্ড হোৱা সেইটোৱেই কথা নহয়। এক্সপিৰিয়েঞ্চো বহুত, মানে অভিজ্ঞতাও বহুত লাগে, হয়নে? আৰু ইয়াতে মই কওঁ যে পিংকিলে মই মানে বহুত ধন্যবাদ। সদূৰ তেজপুৰৰ পৰা আজি এই বঙাইগাঁও হেন জেগা মই পিংকিৰ কাৰণেই দেখিলোঁ। পিংকিক মই নিজৰ ভণ্টি বুলি বহুতখিনি ধন্যবাদ দিছোঁ। আৰু তোমালোকে কোনো বেয়া নাপাবা, এতিয়া তোমালোকে সৰু হৈ আছা, তোমালোকৰ হাতত বহুত সময় আছে। আমিও যেতিয়া এতিয়ালৈকে এইবিলাক কাম কৰি আছোঁ এইটো বয়সলৈকে, তোমালোকৰ হাতততো ঢেৰ টাইম আছে। আৰু এনেকৈ শিকি যোৱা, আৰু অকণো বেয়া নাপাবা। আমাকো বান্ধি থৈ বুলি কৈছোঁৱে দেই, বেয়া অকণো নাপাবা। আৰু এতিয়া এওঁ ক'ব, মই কি ক'ম? আশাৰ কৈ দিম। একো মুখ্য বিচাৰক নহয়, বিচাৰকেই যিয়ে নহওক। আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ পিংকিক লৈ। বহুত কষ্ট কৰি আচলতে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আৰু এয়া শলাগ ল'বলগীয়া কথা। মই ইয়াৰ আগতে কৈছিলোঁ যে প্ৰতিভা থাকিলেই নহ'ব, প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমাক এখন সুন্দৰ মঞ্চ লাগিব, আৰু যিখন মঞ্চ আজি আমাক পিংকিয়ে দিছে, গতিকে পিংকিৰ কাৰণে এটা জোৰকৈ হাত চাপৰি হ'ব লাগে। একেবাৰে জোচ নাই, জোৰকৈ নিদিলে মই ৰিজাল্ট নিদিওঁ। কাৰণ মই এতিয়া খোৱা নাই, মোৰ অৱস্থাটো দেখিছে চাগে, যোনে গম পাই জানিব মই কিমান ষ্ট্ৰাগল কৰি আহিছোঁ আজি ইয়ালৈ। মই আজি আহি গৈছোঁ, বাৰ কৈ আছোঁ মই। চ' গতিকে আৰু এবাৰ জোৰকৈ হাত চাপৰি দিব লাগিব, তেতিয়াহে ৰিজাল্টটো পাওঁ। এতিয়া কথাটো হ'ল, কম্পিটিশ্যন কৰিলে হাৰা আৰু জিকা দুটা বস্তু থাকিবই। কথাটো হ'ল মঞ্চত উঠাটো বহুত ডাঙৰ কথা। সকলোৱে মঞ্চত নিজৰ যি প্ৰতিভা বিকাশ কৰিব নোৱাৰে। হয়তো ইয়াৰ মাজতো কোনোবা আছে মঞ্চত 2 এষাৰ কথা ক'লে হয়তো ভৰিৰ থৰথৰনি উঠিব, হাতৰ কঁপনি উঠিব। গতিকে এই বয়সত ইহঁতকেইজনী এনেদৰে যে থিয় হৈ পেলাই নিজৰ যি টেলেণ্ট ব্ৰিং কৰিব চেষ্টা এটা কৰিছে, সেয়া শলাগ ল'বলগীয়া কথা। গতিকে তেওঁলোকৰ কাৰণে এটা জোৰকৈ হাত চাপৰি হ'ব লাগে। আৰু লগতে আমাৰ সকলোৰে মৰমৰ হৰ্ষিতা বহি চাই আছে আগফাল আৰু পিছফাল। আহা মঞ্চত আহা, বহি থাকিব নালাগে, আহা আহা। একো নাই, ভৰিখন কিয় দেখুৱালা মোক? কি হয়, একো নাই, আহা, তুমি অকণমান হেল্প কৰি দিবা। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান মহামূল্যৱান সময় জীৱনৰ আজি আপোনালোকে ইয়াতে দিছে, আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোনে জিকিব তাৰ মানে এইটো নহয় যে তেওঁ
ৱৰ্ল্ড জয় কৰিলে ইয়াৰ পিছতো শিকিব লগা বহুত আছে আৰু ইয়াতে যিকেইটা কণ্টেষ্টেণ্ট আহিছিলে প্ৰতিটো কেটেগৰীৰে মই যি দেখিলোঁ দুজনীৰ ৱৰ্ক মই খুব ভাল পালোঁ আৰু বাকী কেইজনী শিকিবলগীয়া বহুত আছে ভুল ভ্ৰান্তিখিনি লিখি থৈ দিছোঁ মই কাৰোবাৰ কিবা যদি জানিব লগা থাকে ডাইৰেক্টৰক সুধিলে হ'ল তেওঁ কৈ দিব কিন্তু কালি কোনো মোক পাৰ্চনেলি মেছেজ নকৰিব কাৰণ মই বহুত ব্যস্ত হৈ থাকোঁ মোৰ আজিৰ কাম আজিয়ে কাৰোবাৰ যদি কিবা সুধিব লগা আছে ডাইৰেক্টৰক সুধি ল'লে হ'ল তেওঁলোকে কৈ দিব এনিৱেজ এতিয়া আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিম প্ৰথমে 3 কেটেগৰীৰ ছেকেণ্ড ৰানাৰ আপ কোন হ'ব লাগে 12 নাইতো 12 কোনে কৈছিলে 12 to take number 21 মানে এইটোৱে 12 কৈছিলে অকণ উল্টা হৈ গৈছে উল্টা আহিছে নে বাৰু আমাৰ সময় আমি যি কম তাকে কৰিব লাগিব ভাই কি হাঁহিম বোলে এইটো হাঁহিছা এনিৱেজ কংগ্ৰেচুলেশ্যন Congratulations. And after that, first runner-up. কোনে পাব লাগে ফাৰ্ষ্ট ৰানাৰ-আপ আপোনালোকৰ হিচাপত অকণমান সময় লৈছোঁ কোৱা runner-up goes to take number 18. 18, yes. Congratulations. Okay, congratulations. And after that, winner. 17. Okay, congratulations. সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকলে উইনাৰ হোৱা নাই তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখনে এখন শেষ মঞ্চ নহয় পিছতো আমি বহুত আগবাঢ়িব লাগিব বহুতো যাব লাগিব বহুত দূৰ আমি কাম কৰিব লাগিব শিকিব লাগিব আৰু শেষ নাই আমি জীৱনৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষণত প্ৰতিটো সময়ত প্ৰতিটো দিনত প্ৰতিটো মাহত প্ৰতিটো বছৰত আমি শিকিব লাগে মৰাৰ আগ মুহূৰ্তলৈকে আমি শিকি গৈ থাকিব লাগিব গতিকে তোমালোককো বহুত বহুত জ্ঞাপন কৰোঁ এনেদৰে আগবাঢ়ি যোৱা আমাৰ ভৱিষ্যত আমি আগবাঢ়ি ল'ব লাগিব এনেদৰে হৰ্ষিতাৰ দৰে হয়নে Okay, thank you so much. Yeah. চাব খাই পেলাই ভয় লাগিছেনে বাৰু ভয় লাগিছেনে কিমান তোমাৰ ভয় লাগিছেনে কিমান তোমাৰ ভয় লাগিছেনে তোমাৰ হাইটোতো ভয় নালাগা যেন লাগি আছে একদম কুললি কৈ আছা তুমি লাগিছে এনিৱেজ বেছি লেট নকৰোঁ অলৰেডি ইটছ গেটিং লেট এতিয়া মিছ কেটেগৰীৰ আমি উইনাৰ ডিক্লেয়াৰ কৰিবলৈ ওলাইছোঁ প্ৰথমে ছেকেণ্ড ৰানাৰটো মই ডিক্লেয়াৰ কৰিম ছেকেণ্ড ৰানাৰ কোন পাব লাগে বাৰু 4জনীৰ ভিতৰত এনি গেছেছ কোনে কৈছে
আহক চাওক প্লিজ কাম আহক 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 বেলেগ বস্তু ভাই বেলেগ বস্তু যাদু জানে Anyway, second runner-up goes to take number 13. Congratulations. সকলোকে আহি পেলাই মৰম যাচিবলৈ মই অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি ডিক্লেয়াৰ কৰিম ফাৰ্ষ্ট ৰানাৰ্ছ আপ ফটো মেইন ইয়াৰ পিছতে মই ডিক্লেয়াৰ কৰি ফাৰ্ষ্ট ৰানাৰ্ছ আপ কোন পাব লাগে এনি কেছেছ বেলেগ বস্তু কিন্তু পুৰা আজাদিত আছে ফেনখন লৈ পেলাই এনেকুৱাই হৈছে চব ৰিজাল্ট কৰি আছে এনিৱেজ এতিয়া মই কৈ আছোঁ ফাৰ্ষ্ট ৰানাৰ আপ গোজ টু টেক নম্বৰ 15 Yes, you were right, bro. Excellent. তাই কিন্তু ৱৰ্কটো মই খুব ভাল পাইছোঁ ভেৰি ছফ্ট কোনে শিকাইছিলে বাৰু গ্ৰুমাৰ খুব বঢ়িয়া ছফ্টলি কৰিছে ভাল লাগিছে তাইৰ আৰু এজনী দুজনীৰ ভাল পাইছোঁ মই ইয়াৰ যাত্ৰা আৰম্ভণি আচলতে ইয়াৰ পৰা শিকিব লগা বহুত আছে এইবাৰ আমি উইনাৰ ডিক্লেয়াৰ কৰিম আপোনালোকে কওকচোন এনি গেছেছ উইনাৰ কোন হ'ব লাগে 16টো তোমাৰ আলহী হয় নেকি আৰু এনে গেছেছ বাইদেউ বহুত সময়ৰ পৰা বহি আছে আপুনি কওকচোন আপুনি মোৰ নিচিনাই বাইদেউ মিলিব কিন্তু আমাৰ চাইজটো একেই প্ৰায় সঁচাই চিয়'ৰ যদি মই 16 বুলি কওঁ আপুনি খানা খুৱাব পাৰ্টি খুৱাব এয়া মোক তেতিয়াৰ পৰা চাহ বুলি কৈ আছোঁ পিংকিৰ মোক চায়ে খোৱা নাই ইমান দুখৰ বিষয় বঙাইগাঁও চাহ দোকানে নাই বোলে Anyways, বেছি লেট নকৰোঁ মিছ কেটেগৰীৰ উইনাৰ গোজ টু টেক নম্বৰ 16 এটা জোৰকৈ হাত চাপৰি হ'ব লাগে ইমান দেৰিলৈকে আমি আছিলোঁ মই আগতে কৈছিলোঁ যে ক্লেপ দিওঁতে একো খৰচ নাযায় আজিকালি চব বস্তু এক্সপেঞ্চিভ হৈ গৈছে চব বস্তুৰে পইচা লাগে গতিকে এনেকুৱা এটাই বস্তু আছে যিটো হাত চাপৰি দিলে একেবাৰে পইচা নাযায় গতিকে এটা জোৰকৈ হাত চাপৰি হ'ব লাগে আৰু হাত চাপৰি দিলেহে এওঁলোকৰ উৎসাহটো বাঢ়িব কংগ্ৰেছ আকৌ কৈছোঁ যোনে উইনাৰ হোৱা নাই একেবাৰে দুখ নকৰিবা কাৰণ এয়া আমাৰ জীৱনৰ প্ৰথম ষ্টেপ আমি শিকিবলগীয়া বহুত আছে কৰিবলগীয়া বহুত আছে মানুহ জীৱনৰ আগমুহূৰ্তলৈকে মৰাৰ আগমুহূৰ্তলৈকে শিকিয়ে থাকে গতিকে যদিও আমি বিচাৰক হিচাপে আছোঁ তথাপিও আমি বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰত আমি শিকি আছোঁ গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এনেদৰে আগবাঢ়ি যোৱা শিকি যোৱা ভৱিষ্যত উজ্জ্বল হওক তোমালোকৰ Thank you. ইয়াৰ পিছত আমি বিজনেছ কেটেগৰীৰ কণ্টেষ্টেণ্টক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ উইনাৰ কোন হ'ব লাগে টেক নম্বৰ তাৰমানে এইটো কথা বুজালে আৰু মানে কলা মানুহৰ লক্ষ্যটো অকণমান দূৰত যায় বগা মানুহৰ জিলিকি থাকে যে ইফালে গুচি যায় ন হয়নে নহয় Yes, you all are right. Winner goes to take number 7. অকণমান লাহে লাহে গানটো বজালে খুব ভাল লাগিল হয় একেবাৰে খালী হৈ আছে নহ'লে এতিয়া চবেই পলাব এতিয়া ভোক লাগিছেতো আৰু এয়া হ'ল বিজনেছ কেটেগৰী উইনাৰ টেক নম্বৰ 7 তেওঁ গুৱাহাটীৰ পৰা আহিছে গতিকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান দূৰৰ পৰা আহি আপুনি মঞ্চত এনেদৰে নিজৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে যি সৌভাগ্যকণ আমাক দিছে
আপোনাৰ লগতে আমি পিংকিকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে অনুষ্ঠানবোৰ হৈ থাকক আচল থেংক ইউ ছ' মাছ এণ্ড কংগ্ৰেচুলেশ্যন থেংক ইউ ছ' মাছ আৰু আশা কৰোঁ তুমি এনেদৰে আগবাঢ়ি যোৱা অকল এইখন মঞ্চতে নহয় ইয়াৰ পিছতো যেন বেলেগ বেলেগ মঞ্চত আমি এনেদৰেই তোমাক পাওঁ গতিকে এয়া হ'ল কণ্টেষ্টেণ্ট নম্বৰ 24 উইনাৰ মিছ কেটেগৰী কংগ্ৰেচুলেশ্যন এটা জোৰকৈ হাত চাপৰি হ'ব লাগে লাষ্টলি ইয়াৰ পিছত আৰু হাত চাপৰি দিব নালাগে মই সৰু একেবাৰে নজনাওঁ অ'কে এইখিনিতে উইনাৰ সকলোকে মই মঞ্চত বিচাৰিছোঁ এটা গ্ৰুপ ফটোৰ কাৰণে দেই যিসকল উইনাৰ ফেচবুক ইনষ্টা আমাক লাগিব আপডেট দিবৰ কাৰণে কাৰণ আমাৰ লাইনটোৱে তেনেকুৱা য'ত দিকতা আহে হৈ বিকতা আহে গতিকে সকলোকে অনুৰোধ জনাইছোঁ যিসকল উইনাৰ হৈছে তেওঁলোক অকণমান মঞ্চত আহিব লাগে উইনাৰ প্লিজ কাম প্লিজ থেংক ইউ ছ' মাছ এইখিনিতে পিংকিক মই মাতিছোঁ মঞ্চত দুই এষাৰ বক্তব্য দিয়াৰ কাৰণে অকণমান যদি চবৰে আগত কঢ়িয়াই দিয়ে খুব ভাল পাওঁ সকলোকে নমস্কাৰ প্ৰথমতে কি আৰু কম দিনটো কষ্ট কৰি কৰি চবে আহিলে ভালে লাগিল আৰু কোনোবা উইনাৰ হৈছে কোনোবা হোৱা নাই এইটো মনত বেয়া লৈ লাভ নাই এইটো এটা কম্পিটিশ্যন হয় নেক্সটলৈ যোনে যোনে পোৱা নাই আগলৈ ভালকৈ কৰিবলৈ চেষ্টা কৰা তোমালোকে এইখিনিয়ে কওঁ ৰাতিও হ'ল তো সকলোকে শুভ ৰাতি ধন্যবাদ জনালোঁ মই বাকীখিনিতে শুনিছে ন চবৰে পৰা থেংক ইউ আমাৰ মাজত গতিকে মই ভাবোঁ সেয়া দীপিকা ৰয় আৰু সুজিত মণ্ডলক মই বিচাৰিছোঁ সুজিত মণ্ডল খুব শক্তিশালী টিমৰ সদস্য আৰু নিজৰ অৰ্গেনাইজাৰ কোনোবাই পংকজ পাঠকৰ ওচৰলৈ যাবলৈ কৈ আছে মই মানা কৰিছোঁ বৰ ধুনীয়া হৈ আছে চুলি নাথাকিলেও মানুহ ধুনীয়া হয় অনুপম খেৰো ধুনীয়া অঁ বেচেৰি কষ্ট কৰিছে বুজি পাইছে এয়া ডিটক্সৰ হৈ তৰালী উপাধ্যায় অহা নাই তেখেতৰ হৈ সম্বৰ্ধনা লৈছে সুজিত মণ্ডলে ধন্যবাদ